লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় চৰ্চাক টংনাম অনুষ্ঠানৰ সফল সামৰণি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা লিম্বু জনগোষ্ঠীক জনজাতিকৰণৰ দাবী ধেমাজি জিলাৰ জোনাই মৈৰকং চেলেং মিচিং কৃষ্টি ভৱন প্ৰাংগণত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় চৰ্চাক টংনাম অনুষ্ঠানৰ সফল সামৰণি পৰে দেওবাৰে পুৱা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাত বড়ো মিচিং জনগোষ্ঠী আদি বিভিন্ন জনগোষ্ঠীয় লোকে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে বিশিষ্ট সাংস্কৃতিক গৱেষক ডক্টৰ অসীম বৰাই শুভ উদ্বোধন কৰা তথা 2 সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানত লিম্বু মহাসভাৰ কেন্দ্ৰীয় সভাপতি লক্ষী খাপঙে সংবাদ মাধ্যমৰ আগত লিম্বু জনগোষ্ঠীক অসম চৰকাৰে অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা দিবলৈ দাবী উত্থাপন কৰে লগতে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী অনুবাদ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক চত্ৰমান চোপ্ৰাই কয় যে লিম্বু জনগোষ্ঠীক অসম চৰকাৰে ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় লগতে কয় যে ভাষা থাকিলেহে সংস্কৃতি থাকিব মুকলি সভাত স্থানীয় বিধায়ক ভুৱন পেগু মিচিং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙা মৈৰকং চেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলেকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে এইটো এটা সৌভাগ্য কাৰণ অসমৰ যিকেইটা পুৰণা জনগোষ্ঠী যদিও তেখেতসকলে ইমান দিনে এটা আমব্ৰেলা টাৰ্ম গোৰ্খাৰ অন্তৰ্ভুক্ত হৈ আছিলে কিন্তু তেখেতসকলৰ সম্পূৰ্ণ নিজা সুকীয়া সংস্কৃতি আছে ভাষা আছে তেখেতসকলৰ এখন ৰিলিজিয়াছ গাইডবুক আছে যিখন মনধুম বুলি জনা যায় আৰু অতি পুৰণা 1881ৰ চেঞ্চাছতে তেখেতসকলৰ উল্লেখ আছে গতিকে তেনেকুৱা জনগোষ্ঠী এটাৰ হাজাৰ বছৰ চলি থকা এটা পৰম্পৰাৰ অংশ হ'ব পাৰে ডেফিনেটলি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আমি ইয়াত লিম্বু মহাসভা অসমৰ দ্বিতীয় বাৰ্ষিক চাচক টংনাম আমি মুকলি সভা আয়োজন কৰিছোঁ ইয়াৰ অৰ্থ হৈছে যদি মই আগতে কৈছোঁ এটা জাতি যদি বিপদত পৰি থাকে এজন মানুহ বা এজন ব্যক্তি আনন্দত কেতিয়াও থাকিব নোৱাৰে আমি তেনেকৈ ভাবোঁ অসমৰ ক্ষেত্ৰত কোনোবা জাতি যদি আগবাঢ়ি আছে কোনোবা যদি পাছ পৰি আছে তেতিয়াহ'লে অসমখন সম্পূৰ্ণৰূপে আগবাঢ়ি যোৱা আমি নুবুজোঁ সেয়ে লিম্বু জনগোষ্ঠীও আগবাঢ়ি যাবৰ কাৰণে আমাৰ বিভিন্ন সাংস্কৃতিক যিবিলাক বিশাৰদ আছিল সেইবিলাক প্ৰায় লুপ্তপ্ৰায় আমি আশা ৰাখিছোঁ চাচক টংনামৰ যোগেদি গোটেই অসমখনত লিম্বু জনগোষ্ঠীৰ যিখিনি উৎসৱ আছে চাচক টংনাম বলিহাং টংনাম কক্ষেৱা টংনাম আদি কৰি যিবিলাক আছে সেইখিনি যাতে ইয়াত সম্পূৰ্ণ মানুহখিনিয়ে বুজি পাওক বুজি উঠক আৰু এই জনগোষ্ঠীটো বিশেষভাৱে কেনেকৈ পাছ পৰি আছে তেখেতসকলক উত্থানৰ কাৰণে চৰকাৰী পক্ষৰ পৰাও কেনেকৈ আগবাঢ়ি যাব সেই হেতুকে আমি এই অধিৱেশন অথবা চাচক টংনামৰ আয়োজন কৰিছোঁ ইয়াত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে লিম্বু সাহিত্য সভাৰ নেতৃবৃন্দৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক টলিবিলাকে দলবিলাকে অংশগ্ৰহণ কৰিব গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ আগন্তুক দিনবিলাকতো আপোনালোকে এনেকৈ সহযোগ কৰি এই পিছপৰা জাতিক আগবঢ়াই নিব আৰু হাতে হাত মিলাই এখন সুন্দৰ অসম গঢ়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰে সহযোগিতা আমি কামনা কৰি এই আয়োজন কৰিছোঁ অসম লিম্বু মহাসভাৰ উদ্যোগত আৰু জোনাই লিম্বু মহাসভাৰ আতিথ্যত আৰু জোনাইবাসী ৰাইজৰ সহযোগত দ্বিতীয় সংখ্যক চাচক টংনাম উৎসৱ নৌখোৱা বুলি তেওঁলোকে এই উৎসৱটো পালন কৰে আৰু লগতে আপোনাৰ দ্বিতীয় সংখ্যক 321 সংখ্যক থিয় অংশী জিৰিজংগা জন্ম জয়ন্তী তেওঁলোকে বিশ্বাস কৰে যে তেখেতে মানে লিম্বু যিটো লিপি উদ্ভাৱন কৰিছিল আৰু তেওঁলোকে লিপি উদ্ভাৱন কৰাৰ পাছত লিম্বু ভাষাটোৰ কাৰণে যথেষ্ট গৱেষণা কৰিছে লিম্বু ভাষাৰ যিটো উদ্ভাৱন আৰু প্ৰসাৰ আৰু বিকাশৰ কাৰণে সদৌ অসম লিম্বু মহাসভাই কাম কৰি আছে আৰু এই যিটো উৎসৱ আমন্ত্ৰণ পাই মই সুখী হৈছোঁ ইয়াত লিম্বুসকলৰ সমাজ সংস্কৃতি সম্পৰ্কে বহুত কথা মই জানিব পাৰিলোঁ তেওঁলোকৰ সুকীয়া সাংস্কৃতিক যিটো অস্তিত্ব আছে মই জানিব পাৰিলোঁ খুব ভাল লাগিল আৰু তেওঁলোকৰ অন্য মানে চাচক টংনাম
লগত সম্পৰ্কতা অন্য খাদ্য সম্ভাৰ আছে তেওঁলোকে আমাক আমন্ত্ৰণ জনাইছে। আমি আশা ৰাখিছোঁ নতুন খাদ্য সম্ভাৰ খাবলৈ পাম ইয়াতে, যিটো আমাৰ ইয়াত প্ৰচলন নহয়। আৰু তেওঁলোকৰ সমাজ সংস্কৃতিৰ লগত মই পৰিচয় হোৱাৰ যিটো সুযোগ পাইছোঁ, মই সদৌ অসম লিম্বু মহাসভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি লিম্বু মহাসভা অসমৰ উদ্যোগত তথা ধেমাজি জিলা কমিটিৰ সহযোগত দ্বিতীয় সংখ্যক কেন্দ্ৰীয় স্বাস্থ্য নাম উদযাপনৰ আজি অন্তিম কাৰ্যসূচী, অন্তিম দিনৰ এই শোভাযাত্ৰা কাৰ্যসূচীৰ আমি প্ৰস্তুত। আজি এই শোভাযাত্ৰাত আমাৰ শোভাযাত্ৰাৰ উদ্বোধক হিচাপে আমি অসম চৰকাৰৰ TRI ৰিচাৰ্চ অফিচাৰ ডক্টৰ অসীম বৰা দেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁ ইতিমধ্যে আহি পাইছেহি। তেওঁ লগতে বাবু বড়ো থাকিব, লগতে বিভিন্ন ইয়াত জনগোষ্ঠীয় সাংস্কৃতিক দল উপস্থিত হৈছে। আৰু লগতে আমাৰ যিটো পেলি ফাংচাম মানে আমাৰ যি বন্ধু মনুখাৰে আমাৰ যিটো ফেদাংমা বুলি কয়, তেওঁলোক আমাৰ ইয়াত বৃহৎ এটা সংখ্যাৰ ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ নিজৰ য়েবালাং বুলি কয়, তেওঁলোকে এইখন য়েবালাং পৰিৱেশন কৰিব। লগতে ইয়াত আমাৰ বিশেষকৈ এই অসমৰ লিম্বুসকলৰ যিটো মানে সাংস্কৃতিক আৰু আৰ্থসামাজিক অতিকে পিছপৰা, সেইটো হিচাপে আমি আজি বিশেষকৈ এই কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অসমত অতীজৰে বসবাস কৰা লিম্বু জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। কাৰণ লিম্বু হ'ল তেওঁলোকৰ নিজস্ব এটা ভাষা, সংস্কৃতি, ধৰ্ম থকা এটা পূৰ্ণাংগ জাতি, নিজৰ এটা ইতিহাস আছে। সেইখিনিয়ে এটা যিটো আজি পৰ্যায় আছে প্ৰায় অৱলুপ্ত পৰ্যায়ত, মানে সংকটপূৰ্ণ অৱস্থাত আছে ভাষা সংস্কৃতি। তাৰ বাবে আমি সদায় প্ৰতিটো মুহূৰ্ততে আমি অসম চৰকাৰক এইটো স্মাৰকপত্ৰৰ যোগেদি অনুৰোধ জনাই আছোঁ যে আমাৰ লিম্বুসকলক বিশেষকৈ জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। এইটোৱেই এটা মানে উপায় যাৰ যোগেদি আমাৰ ধৰ্ম সংস্কৃতিখিনি আমি বচাই ৰাখিব পাৰোঁ অথবা সংৰক্ষণ কৰিব পাৰোঁ। যিহেতু ভাৰতৰ অন্য ৰাজ্য ছিকিম আৰু পশ্চিমবংগত ইতিমধ্যে 2003 চনত জনজাতিকৰণৰ মৰ্যাদা পাইছে। তো সেই হিচাপে আমাৰ এই অসমত বসবাস কৰা লিম্বু জনগোষ্ঠীকো জনজাতিকৰণ মৰ্যাদা দি আমাৰ যিটো ভাষা সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ আগবঢ়াব বুলি আমি অনুৰোধ কৰিছোঁ।